নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় কুশলে আছে, ভালে আছে। পৰমপিতা ঈশ্বৰে আপোনালোকক ভালে ৰাখক। যা নহওক, আজি আমি এটা বিশেষ বিষয় আলোচনা কৰিবলৈ প্ৰয়াস কৰিছোঁ যে শনি গ্ৰহ। আমি ইয়াৰ আগৰ ভিডিঅ' এটা প্ৰকাশ কৰিছিলোঁ যে 29 মাৰ্চ তাৰিখে অৰ্থাৎ 15 তাৰিখে শনি গ্ৰহ মীন ৰাশিলৈকে সঞ্চাৰিত হ'ব। তাৰ প্ৰতিক্ৰিয়াসমূহ ইতিমধ্যে এটা ভিডিঅ'ৰ জৰিয়তে প্ৰকাশ কৰা হৈছে। যা নহওক, 29 মাৰ্চৰ ৰাতি 11:01:28 যোৱাত শনি সঞ্চাৰিত হ'ব মীন ৰাশিত। আৰু তাৰ লগে লগে এপ্ৰিল মাহৰ 2 তাৰিখে কৰ্কট ৰাশিলৈকে সঞ্চাৰিত হ'ব মংগল গ্ৰহ। গতিকে মংগল গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়। ৰঙা গ্ৰহ মংগল গ্ৰহই 19 এপ্ৰিল মাহৰ 2 তাৰিখে ৰাতি 1:46:58 কৰ্কট ৰাশিত প্ৰৱেশ কৰিব। আৰু আমি ইতিমধ্যে জনাইছোঁ 29 মাৰ্চ তাৰিখে শনি কুম্ভ ৰাশিৰ পৰা গৈ মীন ৰাশি থাকিব। এতিয়া মীন ৰাশিৰ পৰা কৰ্কট ৰাশিলৈকে পঞ্চম স্থানত মংগল গ্ৰহ অৱস্থান গ্ৰহণ কৰিব। আৰু মংগল গ্ৰহৰ কৰ্কট ৰাশিত অৱস্থান কৰি নৱম স্থানত অৰ্থাৎ মীন ৰাশিত শনিয়ে অৱস্থান গ্ৰহণ কৰিছে। গতিকে ই এটা ৰাজযোগৰ সূচনা হৈছে, নৱম পঞ্চম ৰাজযোগৰ সূচনা হৈছে। এই নৱম পঞ্চম ৰাজযোগৰ সূচনা হোৱাৰ লগে লগেই বিভিন্নটা ৰাশিৰ কাৰণে শুভ ফলপ্ৰদায়ক হিচাপে চিহ্নিত হৈছে। শনি মংগলৰ এই নৱম পঞ্চম ৰাজযোৰাই বিভিন্নজন জাতক জাতিকাৰ জীৱনলৈ কঢ়িয়াই আনিব সুখ শান্তি, কঢ়িয়াই আনিব চাকৰি বাকৰি, কঢ়িয়াই আনিব বিয়া বাৰু। অৰ্থাৎ নভমণ্ডলৰ 120 ডিগ্ৰী পাৰ্থক্যত অৱস্থান গ্ৰহণ কৰিব শনি আৰু মংগল গ্ৰহ, যাৰ জৰিয়তে এই ৰাজযোগৰ সূচনা হৈছে। আৰু বিশেষকৈ 4টা ৰাশিৰ কাৰণে এই ৰাজযোগে বিভিন্ন ক্ষেত্ৰত বিভিন্ন দিশত শুভ প্ৰতিক্ৰিয়া প্ৰদান কৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, আহকচোন এই 4টা ৰাশিনো কি কি ৰাশি? আপোনাৰ ৰাশিটো এই 4টা ৰাশিৰ মাজত আছেনে নাই? প্ৰথমতে এই সৌভাগ্যশালী ৰাশিটো অৰ্থাৎ এই ৰাজযোগৰ অধিকাৰী হোৱা ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলে যিহেতুকে মেষ ৰাশিৰ অধিপতি গ্ৰহ মংগল ইতিমধ্যে 4ৰ্থ স্থানত অৱস্থান গ্ৰহণ কৰা হেতুকে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অত্যন্ত সুন্দৰ। যিসকল ছাত্ৰই কমাৰ্চ জাতীয় অংক বিষয়ক, ৰসায়ন শাস্ত্ৰ বিষয়ক বিদ্যাত অধিষ্ঠিত হৈছে, সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে অত্যন্ত সুন্দৰ। আৰু যিসকল ছাত্ৰ ছাত্ৰী গৱেষণাৰ লগত জড়িত হৈ আছে, এইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে অত্যন্ত সুন্দৰ সময়। তেওঁলোকে গৱেষণাৰ ফলাফল নিৰ্ণয় হ'ব বা পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলে সুন্দৰ ফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। চাকৰি প্ৰাৰ্থীসকলৰ কাৰণে অত্যন্ত সুন্দৰ, বিশেষকৈ প্ৰশাসন বিভাগ, অগ্নি নিৰ্বাপক বাহিনী বা ইলেক্ট্ৰিক ডিপাৰ্টমেণ্ট, গ্ৰাম সেৱকৰ বা পানীৰ লগত জড়িত হৈ থকা চাকৰি, প্ৰশাসনৰ লগত জড়িত হৈ থকা চাকৰি, কোৰ্ট, হাইকোৰ্ট ইত্যাদিৰ লগত জড়িত হৈ থকা চাকৰিত মকৰল কৰাৰ সুবিধা পাব বা তেওঁলোকে এই চাকৰিত নিযুক্তি হোৱাৰ সুবিধা পাব। ব্যৱসায়ীসকলৰ কাৰণে অত্যন্ত সুন্দৰ। 4ৰ্থ স্থানত এই মংগল গ্ৰহ অৱস্থান কৰা হেতুকে আৰু নৱম পঞ্চম এই ৰাজযোগৰ সূচনা হোৱা হেতুকে ব্যৱসায়ীসকলে অত্যন্ত সুন্দৰ। যিসকলে লোহাৰ ব্যৱসায় কৰিছে, যিসকলে ৰত্নৰ ব্যৱসায় কৰিছে, এইসকল লোকে লাভান্বিত হ'ব অহা দিনবোৰত। দ্বিতীয় ভাগ্যশালী ৰাশিটো হৈছে সিংহ ৰাশি।
সিংহ ৰাশিৰ জাতক জাতিকাসকলে এই নৱম পঞ্চম ৰাজযোৰাৰ শুভ প্ৰতিক্ৰিয়া লাভ কৰিব। অৰ্থাৎ বিশেষকৈ বিবাহ উপযোগী পাত্ৰ পাত্ৰীসকলে তেওঁলোকে চাকৰি বাকৰি কৰা বা কৰ্ম সংস্থাপনত সন্তুষ্টি লাভ কৰা পাত্ৰ বা পাত্ৰী লাভ কৰিব বা মনৰ পছন্দ অনুযায়ী তেওঁলোকে পাত্ৰ পাত্ৰী লাভ কৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত বিশেষকৈ পাৰিবাৰিক দিশত অত্যন্ত সুন্দৰ হ'ব। পাৰিবাৰিক সুখ সম্ভোগ লাভ কৰিব। ঘৰুৱা পুৰণি মনোমালিন্য নিষ্পত্তি হ'ব। আৰু বিশেষকৈ মাটি বাৰীৰ ভেজাল, মাটি বাৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত বা পুৰণি যদি ভেজাল আছিল সেই ভেজালসমূহ নিষ্পত্তি হ'ব। মাটি বাৰীৰ লগত জড়িত হৈ থকা বিষয়সমূহ আৰু নতুনকৈ মাটি বাৰী ক্ৰয় কৰাৰ সুবিধা পাব। আমি আহিছোঁ তৃতীয় সৌভাগ্যশালী ৰাশিটো। তৃতীয় সৌভাগ্যশালী ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ শনি প্ৰভুৰ কৃপাধন্য হ'ব। তেওঁলোকে লোহাৰ সামগ্ৰী লাভ কৰিব, যান বাহন লাভ কৰিব আৰু ইঞ্জিনিয়াৰিং IIT ITI বা এনেধৰণৰ কৰ্মত জড়িত থকা ব্যক্তিসকল বা ছাত্ৰ ছাত্ৰীসকল বিশেষভাৱে উপকৃত হ'ব। শনিৰ শুভকাৰকতাত বা এই ৰাজযোগৰ শুভকাৰকতাত তেওঁলোকে চৰকাৰী চাকৰি লাভ কৰিব। শিক্ষকৰ চাকৰি, কলেজৰ চাকৰি বা কোৰ্ট কাছাৰীৰ চাকৰি ইত্যাদিবিলাকত কন্যা ৰাশিৰ জাতক জাতিকাসকলে সুফল পাব। বন্ধু বান্ধৱীসকল, এই নৱম পঞ্চম ৰাজযোৰাৰ প্ৰতিক্ৰিয়া বিশেষকৈ এই তিনিটা ৰাশিয়ে শুভ ফলপ্ৰদায়ক হিচাপে লাভ কৰিব। তেওঁলোকৰ জীৱনলৈ আহিব সুখ সম্পদ, বিয়া বাৰু, ধনাগম, গৃহ নিৰ্মাণ, যান বাহন লাভ। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে তাক লাইক কৰি দিব আৰু কমেণ্টত লিখিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়। ধন্যবাদ।